কেমোকেইটা যদি আয়ুষ্মান কাৰ্ডত পাই যাওঁ তেতিয়া বাৰু অকণমান সকাহ পাম। অপাৰেশ্যনটো ভালে ভালে হ'ল বাৰু, ডক্টৰে কৈছে। এতিয়া কেমোকেইটা আৰু ৰেডিয়েশ্যনকেইটা সময়মতে দিলে। কেইটা দিব জানো, অহা সপ্তাহত ডক্টৰে আমাক ক'ব বাৰু কেইটা দিব লাগিব। ইয়াৰ ঘৰ আহি পালোহি, আকৌ অহা সপ্তাহত গুৱাহাটী যাম। বৰষুণ যেনেকুৱা দিছে ভয়ে লাগিছে। বৰষুণ দিলে মানে যোৰাবাটৰ যি পানী দেখিয়ে ভয় লাগে। ভগৱানকে চিন্তা কৰি ওলাব লাগিব, বাকী চিকিৎসাখিনি আগবঢ়াব লাগিব। এতিয়া ধুনীয়াকৈ অপাৰেশ্যনটো হৈ গৈছে। এতিয়া কেমো ডক্টৰক লগ ধৰি আমি কেমো কেইটা দিব লাগিব আৰু ৰেডিয়েশ্যন থেৰাপি কেতিয়া কিমান সময়ত দিব লাগিব গোটেইখিনি তথ্য লৈ চিকিৎসাখিনি সম্পূৰ্ণ কৰিব লাগিব। আজি বৰষুণ দিছে, এয়া বৰষুণৰ পানী গোটেই পথাৰত ডুব খাই গৈছে। হ'ব, বেছি নালাগে মা, হ'ব আৰু এবাৰ দিয় নি, এৰি দিওঁ যা। অঁ নহয়, এতিয়া বান্ধোন পৰিলে যে কষ্ট পাব নহয়, পোৱালিটোকো অকণমান আবেলি খাই থৈ আৰু পাছত ৰাতিটো বান্ধি থওঁ। হ'লনে? হ'ব, একো নহয়, নালাগে। এয়া আমাৰ পথাৰত পানী, গোটেই ৰাতিটো বৰষুণ। আমাৰ ইয়াৰ গাঁৱতে এই অৱস্থা, গুৱাহাটীত এনেকুৱা বৰষুণত কি অৱস্থা হ'ব যোৰাবাটত, ভাবিলেই ভয় লাগে। গোলাঘাটৰ পৰা জখলাবন্ধা, তাৰপৰা গুৱাহাটী যাবগৈ লাগিব। ভাড়া বহুত বাঢ়িছে, গাড়ী ভাড়া। তিনিবাৰ জখলাবন্ধাৰ পৰা গুৱাহাটীলৈ ভাড়া কৰিছোঁ, 3-5-15,000 টকা মোৰ খৰচ হৈছে। বাকী এতিয়া আমি লাইন বাছত অহা যোৱা কৰিম। যিহেতু এতিয়া অকণমান ভাল পাইছে, চিলাইখিনি খুলি দিছে আৰু পাইপডালো খুলি দিলে বুকুৰ পৰা। এতিয়া আমি পইচা অলপমান ৰেহাই কৰিব পাৰিম। মা হ'ব, নহ'লে অকণমান খিয়া আৰু বেছি নালাগে। এয়া আজি 3 দিনৰ কাৰণে আহিলোঁ, আকৌ অহা সপ্তাহত যাব লাগিব। এনেকৈ কিমান বছৰ হয়তো লাগিব অহা যোৱা গুৱাহাটীলৈ, সেইখিনি নাজানো। সেয়া কামৰ মাজতে অকণমান ভিডিঅ' প্ৰস্তুত কৰিলোঁ। এইফালে গৰু পোৱালি ৰন্ধা বঢ়া বাকী আছেই কৰিবলৈ। মায়া দেউতাই সহায় কৰিছে কাৰণে অকণমান উশাহ এটা পাইছোঁ, নহ'লে মোৰ কি দশা হ'লহেঁতেন।
কাইলৈ ৰাতিপুৱাহে ডক্টৰৰ ওচৰলৈ যাব এতিয়া মেকআপ থাকিব কি জানো হৈ যাব মোহাৰিছে লগোৱা নাই হ'লনে বাকী আৰু আছে নেকি মাৰৰ মেকআপৰ খিনি আন মোৰ খিনি নকৰিবি মাৰৰ খিনি উলিয়া ময়ো দিম ডক্টৰৰ ওচৰত গালি দিব তাই লগাবলৈ নিদিয়ে নহয় ডক্টৰে এইবিলাক লগাবলৈ নিদিয়কচোন মাৰৰ মেকআপ হ'লনে $5 লাগিব মুছলিম নিচিনা লাগে এইটো কি আকৌ মুছলিমে ফুট লয় হ'লা তই ফুট লৈছে দেখোন এনেকে যদি থাকি দিয়ে না মুছলিম লাগে সেনেকে এইটো ধৰিব লাগে তেনেকে মুছলিম হোৱাতে ইমান কষ্ট পাবই নালাগে মুছলিমে ফুট লয় না হৈ গ'ল দেই এতিয়া কাইলৈ ৰাতিপুৱালৈকে এনেকেই থাকিব লাগিব